পাগল পাগল হ্যায় মই আজি নতুনকৈ ব্লগ লৈ আহিছো যেতিকে এইকাৰণে আজি মই আপোনালোকক সহজে ঘৰতে বনাব পৰা এটা ঘিউৰ ৰেচিপি লৈ আহিছো আৰু ৰেচিপিটো চাই আপোনালোকে খুবেই ভাল পাব বুলি মই আশা কৰিছো কাৰণ এই ৰেচিপিটো আপোনালোকৰ ঘৰত নিশ্চয় গাখীৰ আহে তো আপোনালোকে এনেদৰে গাখীৰ জমাই তাৰে খৰটো আপোনালোকে ঘিউ ঘৰতে বনাব পাৰিব হেয়ে মই যিসকলে নাজানে তাৰ কাৰণে মই ভিডিওটো দিছো আৰু জানাসকলৰ বাবে বাৰু দিয়া নাই আপোনালোকে এনেদৰে ঘিউবোৰ বনাব পাৰে এই কাৰণে মই ৰেচিপিটো দিছো ইয়া চাওক মোৰ সৰু মইনা এনেকৈ কলৰ পাৰত গৈছে মই তাক মাতি আছো আৰু তাই কৈছে দে গমে পোৱা নাই মানে ইজনে মোৰ ভাইটি হয় মোবাইল চাই আছে আৰু ডাঙৰ মইনাও টিভি চাই আছে মই যেতে মা ঘৰত আছো মাইনাৰ দুজনী বেমাৰ এই কাৰণে এইটা গাখীৰখিনি মানে গাখীৰৰ খৰটো গৰম হৈছে আপোনালোকে তেতিয়া লটো মিডিয়াম কৰি দিব তাৰে পিছতে আপোনালোকে এনেদৰে লাৰি দিব লাৰাৰ পিছত আপোনালোকে 5 মিনিট পিছত চাব কি হয় তাৰ পিছত এনেদৰে দেউতাই অলপমান মাছ আনিছিল এইখিনিও মই আপোনালোকক দুখালো আৰু এনেকৈ এতিয়া গোট হৈছে এতিয়া তাৰ মানে আপোনালোকে কি ঘিউটো লাৰি থাকিব লাগিব যাতে ঘিখিনি তোলাত নালাগে ইয়াৰ পিছত বৰ বেছি সময় নালাগে ঘিউটো হ'বই 5 মিনিট পিছত এতিয়া আপোনালোকে খালি কি লাৰি থাকিলে হ'ল লাৰি থাকিলে আপোনালোকে হয়তো সাইডে সাইডে দেখিছে ঘিবোৰ অকমান হ'বলৈ ধৰিছে আৰু এতিয়া সাইডে সাইডে ঘিটো আহিছে কেমেৰাত ইমান গম নাপায় কিন্তু আপোনালোকে ভালদৰে চালে নিশ্চয় গম পাব এতিয়া ঘিখিনি ওলাব ধৰিছে আৰু এনে লাৰি থাকিলে হ'ল এতিয়া ডাঙৰ মানে আহিছে তাই হলে হৰলিক্স খাই নিজে লৈ খাব পৰা হৈছে তাই এতিয়া ঘিটো ওলাইছে আপোনালোকে যদি মোৰ চেনেলটো নতুন আহিছে তেতিয়া হলে মোৰ চেনেলটো যাতে সাবস্ক্ৰাইব কৰে আৰু লাইক কৰে আৰু ফেসবুক পেজত আহিলেও লাইক কৰি আৰু শেয়াৰ কৰি দিয়ে যে লাৰি থাকিলে এতিয়া আপোনালোকে যেনেকৈ নাৰিকল ভাজিলে মানে ৰঙচুৱা হয় হেনেকুৱাকৈ ভাজিব লাগিব এতিয়াতো ঘিটো ওলাইছে তে ঘিটো আৰু ভাল কৰিবৰ বাবে ৰঙচুৱা হলৈকে তাক ভাজি থাকিব লাগিব যেতিয়া ৰঙচুৱা হয় তেতিয়া আপোনালোকে ঘিটো থব পাৰিব আৰু এই ঘিটো আপোনালোকে 2-3 বছৰলৈকে খাব পাৰে আৰু এই ঘিটো আপোনালোকে বাচ্চাক খোৱালে আৰু ভাল কাৰণ এই ঘিউটো দানা পৰা ঘিউ বুলি কোৱা হয় আৰু আমাৰ যিটো থলুৱা গাইৰ পৰা প্ৰস্তুত কৰা ঘি আপোনালোকে এনেদৰে ঘৰতে সহজে ঘি বনাব পাৰিব আৰু যদি মোৰ ভিডিওটো চাই ভাল পালে তেতিয়াহলে লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ